2025 চনৰ ডি ফাৰ্ম আৰু বি ফাৰ্ম কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষাৰ ফৰ্ম ফিল আপ চলি আছে। এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিয়া হ'ব এইচএছত কিমান পাৰ্চেন্ট লাগিব, পিচিবি বা পিচিএমত কিমান হ'ব লাগিব, পৰীক্ষাত কিমান নম্বৰ পালে পাছ হ'ব, সিলেকশন প্ৰসেছ কি, এডমিশন প্ৰসেছ কি। আৰু যিসকলে ফৰ্ম ফিল আপ কৰিব বিচাৰিছে সেইসকল কেণ্ডিডেট এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, লিংকত ক্লিক কৰি ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া মই প্ৰথমতে জনাই দিব বিচাৰিছো এইচএছত কিমান পাৰ্চেন্ট লাগে। এইচএছত কিমান পাৰ্চেন্ট লাগে এইখিনি এইবাৰ অৰ্থাৎ 2025 চনৰ যিটো এডমিশনৰ নোটিছ আহিছে তাতে কিন্তু উল্লেখ কৰি দিয়া নাই। এতিয়া তোমালোকৰ কোনটো নম্বৰ চাব এইচএছৰ, পিচিবি বা পিচিএম চাব। তোমালোকে যদি ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজিত যদি মিনিমাম 50% পাইছে তেতিয়াহ'লে এলিজিবল হ'বা, কিন্তু লিখি দিয়া নাই। আগৰ যিবিলাক সেশন আছিল বা আগৰ মতে পিচিবি অৰ্থাৎ ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজিত যদি 50 পাইছে আৰু যিসকলে এছচি, এছটি বা ওবিচি এই যিবিলাক ইডব্লিউএছ কেটেগৰী আছিল সেইসকলৰ 45 যদি পাৰ্চেন্ট আছিল তেতিয়াহ'লে মানে এলিজিবল আছিল। জেনেৰেল কাষ্টৰ পিচিবি আছিল 50 বা পিচিএম 50। এতিয়া বহুতে মানে মেথছ যিটো সাবজেক্ট সেইটো মানে কি হয়, ফ'ৰ সাবজেক্ট হয়, সিহঁতে কি কৰে পিচিবি এক্সাম দিয়ে, ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজিত মানে পৰীক্ষা দিয়া। এই ফৰ্ম ফিল আপৰ সময়ত মানে অপশন আহি যায় যে তুমি পিচিএম দিবা নে পিচিবি পৰীক্ষা দিবা, মানে ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি পৰীক্ষা দিবা নে এন্ট্ৰেন্স পৰীক্ষাত, নে ফিজিক্স, কেমিষ্ট্ৰি, মেথছৰ পৰীক্ষা দিবা, সেইটো তোমালোকৰ অপশন আহি যায়, তাতে তুমি সিলেক্ট কৰিব পাৰিবা। এতিয়া তোমালোকক জনাই দিয়া হ'ব যে পাৰ্চেন্ট কিমান লাগিব, মানে এক্সামত পৰীক্ষাৰ 5 নম্বৰ কিমান। চোৱা এইবাৰ মানে কমাই দিছে, তোমাৰ যিটো কোৱালিফাইং নাম্বাৰ কমাই দিছে। চো আগতে কিমান আছিল, 50 পাৰ্চেন্টাইল আছিল ইডব্লিউএছ জেনেৰেল ইউআৰ ইডব্লিউএছৰ 50 পাৰ্চেন্টাইল আছিল। তেতিয়া কি হৈছিল, ডি ফাৰ্ম কোৰ্চৰ মানে যিসকল কেণ্ডিডেট মিনিমাম 38 এন্ট্ৰেন্স পৰীক্ষাত পাইছিল সেইসকল কেণ্ডিডেট মানে এলিজিবল হৈছিল এডমিশন ল'বলৈ চৰকাৰী কলেজত মিনিমাম। আৰু বি ফাৰ্মৰ 40 আছিল, 40 যদি এন্ট্ৰেন্স পৰীক্ষাত নম্বৰ পাইছিল তেতিয়াহ'লে মানে এলিজিবল হৈছিল, মানে কোৱালিফাইং মাৰ্কটো ইয়াতে ধৰি দিছে। কিন্তু এইবাৰ যিটো পাৰ্চেন্টাইল সেই পাৰ্চেন্টাইলটো কিমান কৰিছে, 30 কৰি দিছে। তেতিয়াহ'লে এইবাৰ তোমালোকৰ মানে পাছ মাৰ্ক 25 এনেকুৱা হ'ব লাগে, 20 বা 25ৰ ভিতৰত হ'ব লাগে। তোমালোকে যদি কোৱালিফাইং হ'ব বিচাৰিছে মিনিমাম তোমালোকৰ 20 বা 25ৰ ভিতৰত হোৱাৰ চান্স আছে এইবাৰ। তাৰ পিছত বাকি যিটো আছে আৰু কি আছে যে এছচি, এছটি, ওবিচিৰ মানে 20 মানে 20 পাৰ্চেন্টাইল, তেতিয়াহ'লে যিটো কোৱালিফাইং এন্ট্ৰেন্স পৰীক্ষাৰ নম্বৰ সেইটো মানে বহুত কমি যাব, এইটো মানে বহুত মানে কমাই দিছে। আৰু প্ৰাইভেটত ল'বলৈ হ'লে আৰু কম হ'ব, তোমালোকৰ মানে এন্ট্ৰেন্স পৰীক্ষাত নম্বৰ কম পালে হ'বা। কিন্তু যিজন কেণ্ডিডেট এন্ট্ৰেন্স পৰীক্ষাত বহুত নম্বৰ পাব, বেছি নম্বৰ পাব, সেইসকল কেণ্ডিডেটহে এডমিশন পাব চৰকাৰী যিবিলাক ফাৰ্মাচী ইনষ্টিটিউট আছে তাতে এডমিশন পাব। আৰু তোমালোকে এন্ট্ৰেন্স পৰীক্ষাৰ এই কিতাপখন ল'ব পাৰিবা। চোৱা এইটো বিএছচি নাৰ্ছিং কোৰ্চত বনোৱা হৈছে, 4000কৈ অধিক প্ৰশ্ন উত্তৰ আছে, কিন্তু এইটো ডি ফাৰ্ম, বি ফাৰ্ম কোৰ্চত এন্ট্ৰেন্স পৰীক্ষাৰ কোৰ্চত কামত দিব। ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি লগতে ইংৰাজীৰ প্ৰশ্ন উত্তৰ আছে, গ্ৰামাৰৰ 4000তকৈ অধিক আছে প্ৰশ্ন উত্তৰ। তোমালোকে যদি ল'ব বিচাৰিছে ল'ব পাৰিবা। পেৰামেডিকেলৰ এন্ট্ৰেন্স পৰীক্ষাটো কামত দিব। বহুতেই কিনিছে, কিনি অনলাইন মক টেষ্ট প্ৰেক্টিচ কৰি আছে, আমি গ্ৰুপত শ্বেয়াৰ কৰি দিওঁ, সেইবিলাক পাছৱৰ্ড লগোৱা থাকে। তোমালোকে যদি চৰকাৰী কলেজত ল'ব বিচাৰিছে এতিয়াই সেল্ফ ষ্টাডি আৰম্ভ কৰি দিয়া, মক টেষ্ট আৰম্ভ কৰি দিয়া, তোমালোকে সফল হ'বা। আৰু এডমিশন প্ৰচেছটো, সিলেকশন প্ৰচেছটো এতিয়া জনাই দিয়া হ'ব। সিলেকশন প্ৰচেছটো হ'ব তোমালোকৰ প্ৰথম এন্ট্ৰেন্স পৰীক্ষা দিবা, দিয়াৰ পিছত কি হ'ব তোমালোকৰ মানে কাউন্সিলিং হ'ব। কাউন্সিলিঙৰ নোটিশ দিব, কিমান ৰেংকৰ পৰা কিমান ৰেংক লৈকে মাতে সেইটো নোটিশ দিব। দিয়াৰ পিছত তোমালোকৰ গুৱাহাটীত যাব লাগিব, কাউন্সিলিং হ'ব, প্ৰমাণ পত্ৰ চাব। প্ৰমাণ পত্ৰ যদি ঠিকেই আছে তেতিয়াহ'লে কি হ'ব, সিলেকশন হ'ব। হোৱাৰ পিছত তোমালোকৰ কেইদিনমান পিছত আকৌ মানে নোটিশ দিব যে কোনবিলাক কেণ্ডিডেট সিলেকশন হৈছে, কোনখন কলেজত সিলেকশন হৈছে, এনেকৈ নোটিশ দিব। তাৰ পিছত সেইমতে যাই কেণ্ডিডেটৰ যিখন কলেজত সিলেকশন হ'ব সেই কলেজত যাই এডমিশন ল'ব লাগিব। এইখিনি আছিল এডমিশন প্ৰচেছ। তোমালোকে যদি এন্ট্ৰেন্স পৰীক্ষাৰ প্ৰস্তুতি কৰি আছা তেতিয়াহ'লে এই ইবুক কিনি এতিয়াই সেল্ফ ষ্টাডি আৰম্ভ কৰা, কাৰণ যদি প্ৰাইভেট ল'ব যোৱা বহুত টকাৰ প্ৰয়োজন হয়, যদি চৰকাৰীত পোৱা বহুত নৰ্মেল মানে কম খৰচতে কোৰ্সটো কমপ্লিট কৰিব পাৰিবা। ইতিমধ্যে বহুতেই ইবুক ক্ৰয় কৰি সেল্ফ ষ্টাডিৰ লগতে মক টেষ্ট প্ৰেক্টিচ কৰি আছে। প্ৰত্যেক বছৰ আমাৰ ভিডিঅ' চাই বহুতেই সফল হৈ আছে। তোমালোকে যদি এইবাৰ সফল হ'ব বিচাৰিছা এতিয়াৰ পৰা প্ৰিপেয়াৰ কৰা, তোমালোকেও সফল হ'ব পাৰিবা।